বছৰ 4 বছৰ 5 বছৰ হয়নে তাৰপিছত গুণে ধৰে ভেঁকুৰ লাগে পচি পেলাই ধ্বংস হৈ গৈছিলে কিন্তু আমাৰ ইয়াত আমি এনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট কৰোঁ বাঁহবিলাক বহুত বছৰলৈকে একো নহয় এইখিনি দেখিছানে এইখিনি বাঁহৰ টিন ওপৰৰ চালিখনলে মন কৰিছা বাঁহৰ বনাইছে মলিগড় ৰিফাইনেৰীতে সেইটো কাম চলি আছে আৰু 10% ইনক্ৰিজ কৰিব তেনেকৈ ইনক্ৰিজ কৰিব এতিয়া ইথানলটো আমাৰ অসমৰ বাহিৰৰ পৰা আনিছে হয় নাই কুঁহিয়া চুহিয়াৰ পৰা বনাই সেই ইথানলটো সেইটো আনি এতিয়া NRL বা বেলেগ ৰিফাইনেৰীবোৰে পেট্ৰলৰ লগত মিক্স কৰিছে আৰু সেইবোৰ এতিয়া আমাক বজাৰত বিকি আছে হয়নে এতিয়া তেওঁলোকৰ টাৰ্গেট আৰু বঢ়াব লাগে কিন্তু সেইখিনি আমাৰ ইয়াত এতিয়া ইথানলটো ক'ৰ পৰা বনাব সেইটো এতিয়া বাঁহৰ পৰা বনাইছে আচৰিত লাগিছে নাই বাঁহৰ পৰা এনেকুৱা এটা কেমিকেলছ বনাইছে যিটোৰ পৰা আমি গাড়ী মটৰ চলাব পাৰিম সেইবোৰতো হোৱা নাছিলে আগতে এতিয়াতো সম্ভৱ হয়নে কাগজ বনাইছে তোমালোকৰ গাত যিমানখিনি বস্তু লাগি আছে কাপোৰ কানি এইবিলাক চব চাইনাত বনি আছে বাঁহৰ পৰা উৎপাদিত সামগ্ৰী ইমানেই আচৰিত মানে ধেমালি নেকি 1500টা ব্যৱহাৰ কোনোবাৰ উদ্ভিদৰ ইমান ব্যৱহাৰ আছেনে নাই ঠিক আছে আচলতে তেনেকুৱা আকৃতি হয় গছবিলাক আগটো জোঙা তলটো ঠিক আছে এতিয়া বৰ্ষাৰণ্য হ'ল চিৰসেউজীয়া গছৰ হয় নে আমাৰ কলিজাখন নহ'লে তেনেকৈ জীয়াই থাকিব নোৱাৰে ৰেইন ফৰেষ্ট নহ'লে তেনেকৈ জীয়াই থাকিব নোৱাৰে পৃথিৱীখন জীয়াই থাকিব নোৱাৰে বিগেষ্ট ফাৰ্মেচি অফ দ্য ৱৰ্ল্ড বুলি কয় যেনেকৈ ফাৰ্মেচিত আমি চব বেমাৰৰ ঔষধবিলাক পাওঁ নে নাপাওঁ কিবা এটা বেমাৰ হ'ল ডক্টৰে লিখিলে লৈ যাওঁ ফাৰ্মেচিলৈ যাওঁ আগতে কি হয় বেমাৰ হ'লে ঋষিমুনিসকলৰ দিনৰ পৰা এতিয়াও আয়ুৰ্বেদ শাস্ত্ৰত আয়ুৰ্বেদিক বহুত ব্যৱহাৰ হয় কিবা এটা হ'লে আমি হাবিলে দৌৰ মাৰোঁ গছৰ পাত এটা শিপা এটা আনি আমি খুন্দি মেলি খাই বেমাৰ ভাল কৰোঁ এতিয়াও বহুত বেমাৰ এতিয়া গছৰ পাত এইবিলাক আমাক যিবিলাক আয়ুৰ্বেদিক দৰৱবিলাক হয়নে নাই এই ৰেইন ফৰেষ্টৰ ভিতৰত চবতকৈ বেছিকৈ পায় বুলি কয় বায়'ডাইভাৰ্চিটি বুলি এটা শব্দ আছে তোমালোকে পাইছা নাই পাইছা জীৱ বৈচিত্ৰতা হয়নে নাই কোনোবা এটুকুৰা জেগাৰ ভিতৰত পোৱা গোটেই সমুদায় জীৱখিনিক একেলগে আমি জৈৱ বৈচিত্ৰতা বুলি কওঁ ধৰা আমাৰ এই কেম্পাছটোৰ ভিতৰত কিমানখিনি জীৱ আছে জীৱ বুলি ক'লে কি বাৰু চকুৰে দেখা নেদেখা গোটেইখিনি জীৱ মানে কি জীৱ জড় এইবিলাক পাৰ্থক্যবোৰ পঢ়িছা তোমালোকে হয়নে নাই জীৱ মানে যিবোৰে লৰচৰ কৰিব পাৰে যিবোৰে বংশ বৃদ্ধি কৰিব পাৰে হয়নে নহয় এতিয়া বেক্টেৰিয়া কাঠফুলা এইবোৰ চব জীৱ হয়নে অকল জীৱ বুলি ক'লে হাতী বাঘ ভালুক এইবোৰেই নহয় এইবোৰ চকুৰে নেদেখা আৰু বহুত কিছুমান মাইক্ৰ' অৰ্গেনিজিম আছে যিখিনি অনুজীৱ বুলি কওঁ আমি হয়নে এইবোৰ জীৱ এইবোৰ অনুবীক্ষণ যন্ত্ৰত চালেহে তোমালোকে গম পাবা